ডিয়াৰ ষ্টুডেণ্ট, কালি 8.2 একৰ গোটেইখিনি কৰি পেলাইছিলোঁ হয় না? তো আজি 2 নম্বৰৰ পৰা 1ৰ পৰা 4লৈকে গোটেইখিনি MCQ আছে। ঠিক আছে, MCQ বিলাক কেনেকৈ হেণ্ডেল কৰিবা চোৱা একবাৰ। ফাৰ্ষ্টত চোৱা 1 নম্বৰটো কি দি আছে 2 10 30 1 প্লাছ কিমান 10 স্কুৱেৰ 30। চোৱা এতিয়া 2 আছে 2 পূৰণত লিখোঁ। এই 10 30 মানে কিমান আছিলে 1/1 √3 হয়, দেখা গৈছে। এতিয়া চোৱা 1/√3 হ'ব, হোল স্কুৱাৰ লিখিব পাৰোঁ। তো এতিয়া চোৱা এইটো ওপৰত যাবগৈ পূৰণ হ'লে 2√3 আৰু এইটো কি হ'ব 1/3 হ'বনে নাই? তো এতিয়া 2/√3 এইটো লহাগু কিমান হ'ব 3 ইয়াত কি হৈ যাব 3 প্লাছ কিমান 1 ইকুৱেল টু 2/√3 আৰু ওপৰত কিমান হৈ যাব 4/3 হৈ যাব। এইটো উল্টাই দিওঁ 2/√3 ইনটু কিমান 3/4 হ'ব। এতিয়া এইটোৰে 2 কাটি দিব পাৰোঁ, থাকিল কি ওপৰত তোমাৰ থাকিল 3 তলত 2√3 থাকিল। এতিয়া তলততো আমি √3 নাৰাখোঁ, ক্লাছ 9ত শিকি আছিলোঁ যদি √3 থাকে ওপৰত আৰু তলত দুইটা পূৰণ কৰি ওপৰত আৰু তলত নহয় এই অকল 3টোক আমি √3 ইনটু √3 লিখিব পাৰোঁনে নাই? চোৱা এতিয়া ইয়াক যদি আমি √3 ইনটু √3 লিখোঁ তেতিয়া 3 আহি যাবনে নাই? আহিব। আৰু তলত কিমান আছে 2√3 আছে, এটা √3 আৰু এটা √3 কেঞ্চেল। 9ত কৰিছিলোঁ মনত পৰে অলপ চলপ। তো এতিয়া চোৱা কি থাকিল √3/2 থাকিল। এতিয়া আমি চাম অপশ্যনত যে দিয়া আছে sin 60 মানে কিমান, ইয়াত আমি কিমান পাইছোঁ √3/2 পাইছোঁ। sin 60 মিনছ কিমান √3/2। বাছ এইটো মিলি গৈছে। cos 60 কি √3/2 হয় জানো? tan 60 কি √3/2, sin 30 কি √3/2। গতিকে বাকী অপশ্যনবিলাক কেঞ্চেল হয় নে নহয়? তো অপশ্যন নম্বৰ কোনটো এ নম্বৰ হৈছে, বুজি পাইছা? ছেকেণ্ড নম্বৰটো কি আছে 1 মাইনাছ 10 স্কুৱেৰ 45 1 প্লাছ কিমান 10 স্কুৱেৰ 45। 1 মাইনাছ 10 45 কিমান আছিলে 1 স্কুৱেৰ হ'ব হয়, আৰু 1 প্লাছ কিমান 1 স্কুৱেৰ ওপৰত 1 মাইনাছ 1 প্লাছ 1 ওপৰত কিমান হৈ গ'ল 0/2 কিমান হ'ব 0 হ'বনে নাই? 0 হ'ব। যদি 0 হয় চোৱা 10 কিমান সৰি কি আছে 0 পাইছোঁ। এতিয়া চোৱা ইয়াত ক'ত 0 আছে অপশ্যন নম্বৰ ডি। একবাৰ আনচাৰখিনিও ভালকৈ চেক কৰি থবা হ'ব। চোৱা জলদি লিখা এইটো পোষ্ট কৰ। মাই ডিয়াৰ মৰমৰ ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰীসকল হয়, এতিয়া চোৱা 3 নম্বৰটো অলপ বুজিবলগীয়া আছে। হ'ল কি কৈছে sin 2a ইকুৱেল টু 2 sin a সত্য কেতিয়া সত্য হ'ব, মানে দুয়োটা ইকুৱেল কেতিয়া হ'ব, আমি তলৰ কোনকেইটা মান বহালে ইয়াৰ মান কিমান বহালে সত্য হ'ব। আৰু এইবিলাক কি কৰা হয়, এইবিলাক কৰিব লাগিব আমি অপশ্যনেৰে চেক কৰিব লাগিব। তো আমি ফাৰ্ষ্টত এটা অপশ্যন চেক কৰি যাওঁ, কোনটো মিলে চাই দিম হ'ব। চোৱা 3 নম্বৰত ফাৰ্ষ্টত লেফ্ট হেণ্ড ছাইডত কিমান আছে ৰে 2 sin a আছে 2 লেট। এতিয়া ইকুৱেল টু ফাৰ্ষ্টত 0 ডিগ্ৰী ধৰিলোঁ, ঠিক আছে। ইয়াৰ মান আমি 0 ডিগ্ৰী ধৰিলোঁ। তে লেফ্ট হেণ্ড ছাইডত কি আছে sin 2a আছে, সৰি sin 2 ইনটু এ মানে কিমান 0 ডিগ্ৰী ধৰিছোঁ হয়। এতিয়া চোৱা sin ইয়াত কিমান হৈ যাব 0 ডিগ্ৰী হৈ যাব। sin 0 ডিগ্ৰী মানে কিমান আছিলে 0 আছিলে হৈছে। এতিয়া চোৱা ৰাইট হেণ্ড ছাইড কি দি আছে ক'ত 2 sin a 2 ইনটু sin মানে কিমান 0 2 sin 0 ডিগ্ৰী মানে কিমান আছিলে 0। এতিয়া ইয়াত কিমান হৈ যাব ইনটু 0 কিমান হৈ গ'ল 0 পাই গ'লো নে নাই? এতিয়া লেফ্ট হেণ্ড ছাইড ৰাইট হেণ্ড ছাইড দুয়োটাত আমি কি পাই গৈছোঁ 0 পাই গৈছোঁ। তেনেহ'লে অপশ্যন নম্বৰ এইটোৱেই শুদ্ধ। এতিয়া বাকী চাওঁ সেইকেইটা কিয় শুদ্ধ নহ'ব।
একবাৰ চাই ল'ব লাগে হয়নে নহয় যে ছাৰ আপুনিতো কৈ দিলে এইটো শুদ্ধ হৈ গ'ল এই বাকীকেইটা কিয় শুদ্ধ নহয় সেইটোতো জানিব লাগিব তেতিয়া কনচেপ্টটো 100% ক্লিয়াৰ হৈ যাব চাই লোৱা যদি আমাৰ মন যোৱা নাই কোনোবাই 0 ডিগ্ৰী চেক নকৰিলা ফাৰ্ষ্টত 30 ডিগ্ৰী কৰি দিলা চাও 30 ডিগ্ৰী হয়নে নহয় হয় চাও 30 ডিগ্ৰী লেট ইয়া আমি 30 ডিগ্ৰী বুলি ধৰো তেনেহলে ফাৰ্ষ্টত সাইন কিমান হয় 2 এ সাইন 2 ইনটু কিমান 30 সাইন 30 ইয়াত কিমান হৈ যাব 60 ডিগ্ৰী হৈ যাব না নাই এতিয়া সাইন 60 ডিগ্ৰী মানে কিমান আছিল √3/2 এটো লেফট হ্যান্ড সাইডৰ আছিল হয় এতিয়া রাইট হ্যান্ড সাইডৰ চাও রাইট হ্যান্ড সাইডত কি দিয়া আছিল 2 sin a 2 ইনটু হয় সাইন কিমান 30 ডিগ্ৰী 2 ইনটু 30 ডিগ্ৰী মানে কিমান আছিল 1/2 না ইয়াত যদি 1/2 লিখো এটো ক্যান্সেল কিমান থাকিল 1 থাকিল দুইটা বনিছে লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড বনিছে 30 ডিগ্ৰী ধৰিলে বনিছে জানো নাই বনা তেনেহলে অপচন নম্বৰ কোনটো এটো এইকেইটা কিয় নহয় গম পায়ে গৈছো হয় এমসিকিউ বিলাক কেনেকৈ সলভ কৰাম হ'ব একদিন দেওবাৰে সবে সময় দিবা মোৰ লগত হা একদিন ফোন নাম্বার কি দি আছে 2 10 30 1 minus 10 square 30 চোৱা 2 10 30 মানে কিমান আছিল 1/√3 ইয়াত কিমান 1/√3 হোল স্কয়ার ইয়াত কিমান হৈ যাব 2/√3 1 minus 1/3 হ'ব হয় চোৱা 2/√3 ইয়াত কিমান 3 minus কিমান 1 কি থাকিল 2/√3 যদি উল্টা দিও 3 কিমান হৈ যাব 2 আহি যাব না নাই এতিয়া চোৱা এটো ক্যান্সেল কি থাকিল 3/√3 থাকিল হয় তো ওপৰত যদি সিঙ্গেল 3 আছে আৰু তলত কিমান আছে √3 আছে তেতিয়া আমি সিঙ্গেল 3 √3 ইনটু √3 লিখিব পাৰো প্ৰবলেম আছে নাই আৰু তলত কিমান √3 এটা √3 ক্যান্সেল কিমান থাকিল √3 থাকিল এতিয়া চোৱাচোন ইয়াৰ পৰা কোনটোৰ মান √3 অপচনৰ পৰা চোৱা কোনটোৰ মান √3 1060 √3 হয় না নহয় তো অপচন এটো ক্যান্সেল এটো কি হৈ যাব বুজি পাইছা দুনিয়াকে 3 1 এটা চোৱা পিছৰটো নিজে কৰিব পাৰিবা হ'ব চোৱা কি দি আছে যদি 10a + b MCQ তো আহে 2 মাৰ্কৰ কাৰণে কোৱেশ্চনটো আহি যায় হ'ব 10a + b কিমান দি আছে √3 হয় এতিয়া ইয়াত চোৱা অলপ ভালকে মনোযোগ দি লোৱা আগতে 10a + b = 10 কিমান ডিগ্ৰীৰ মান √3 60 ডিগ্ৰী না তে ইয়াত যদি আমি 10 60 ডিগ্ৰী লিখি দিও আমি এটো পাম এই √3 বদলি আমি কি লিখিলো হয় তে এতিয়া চোৱা ইয়াত দুইফালে 10 আৰু 10 কাটি দিব পাৰো আমাৰ a + b কিমান ডিগ্ৰী থাকিল ইকুৱেশ্যন 1 পিছত কৈ দিছে কি 10 a - b = কিমান দিছে 1/√3 10 a - b = 10 কিমান ডিগ্ৰীৰ মান 1/√3 হা 30 ডিগ্ৰী ইয়াত কিমান লিখিম 30 ডিগ্ৰী 10 আকৌ ক্যান্সেল a - b = কিমান পালো 30 ডিগ্ৰী ইকুৱেশ্যন নম্বৰ 2 হৈছে এলকে বেজাল আছে নাই এতিয়া চোৱা a + b আৰু a - b আছে হেই কি শিকাইছিলো কি শিকাইছিলো অপনৰ শিকাইছিলো মনত আছে হয় তে এটো কি আছে ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 প্লাস কৰি দিলে হৈ যায় হ'ব না নাই তে কি কৰিম 1 + 2 কৰি 1 কিমান আছে a + b = কিমান 60 ডিগ্ৰী a - b = কিমান 30 ডিগ্ৰী এতিয়া চোৱা প্লাসৰ b মাইনাসৰ b ক্যান্সেল যাব কি থাকিব 2a = কিমান থাকিব 90 ডিগ্ৰী 2 কেইবাৰ 45 a = কিমান পালো
45 ডিগ্ৰী ইয়াৰ মান যিকোনো এটাত বহাই দিওঁ কোনটোত ভাল লাগিব একত ইয়াৰ মান একত বহুৱাই ইং চেছ আছে না কালি আছে না নাই কালি কালি চোৱা এতিয়া এ প্লাছ বি কিমান আছিল 60 ডিগ্ৰী তে এৰ মান কিমান পালোঁ 45 ডিগ্ৰী প্লাছ বি ইকুৱেল টু কিমান 60 দেখা যায় আহে না তে বি ইকুৱেল টু 60 ডিগ্ৰী মাইনাছ কিমান 45 তে বি ইকুৱেল টু কিমান থাকিব 10ৰ পৰা 5 গ'ল 5 কিমান 15 ডিগ্ৰী হৈছে এটাকে আমাক ওলাব দিছে কি এ আৰু বিৰ মান ওলোৱা এটাকে নিৰ্ণয় এৰ মান নিৰ্ণয় এৰ এ ইকুৱেল টু কিমান কিমান পাইছিলোঁ 45 ডিগ্ৰী আৰু বি ইকুৱেল টু কিমান 15 ডিগ্ৰী হৈছে পিছতো কৰিব পাৰিবা জলদি কৰা x plus y equal to किमान दिसे 1 sin x plus y equal to sin किमान sin 90 sin cancel x plus y equal to किमान 90 इक्वेशन रिजल्ट কি দিয়া আছে cos x minus y equal to किमान √3/2 cos x minus y equal to किमान cos 30 degree equation number 2 cos cancel x minus y equal to किमान 30 degree sorry equation number 2 या हाय এতিয়া 1 plus 2 কৰিলে হ'ল 1 plus 2 কৰি বা এটো লিখিলো কৰি কি আছে x plus y equal to কিমান 90 x minus y equal to किमान 30 प्लस और माइनस और कैंसिल 2x equal to किमान 120 2 के बाद 60 x equal to किमान बोलो 60 x मान एक देखा जाए ना क्या से x plus y equal to 90 x और लगा किमान 60 plus y equal to किमान 90 y equal to 90 minus 60 y equal to किमान बोलो 30 लिख दिया ठीक है लिनियर x equal to 60 y equal to 30 होगा जल्दी मेरी एतो लिखि पेलाई ए 4 नम्बर खनि लिखि দেখা যায় না লিখা বেলা ছাত্র ছাত্রী 4 নম্বৰটো এমসিকিউত ইয়াত অকল কি দিছে শুদ্ধ উত্তৰ সত্য নে অসত্য চাব লাগে কিন্তু ইয়াৰ পৰা বহুত কেইটা এমসিকিউ বনে কোনটো পাকত কি পাকত এমসিকিউ খিনি আহিব এতিয়া মই যিমানখিনি কনসেপ্ট কম পুৰা কনসেপ্টৰ ভিতৰৰ পৰাই টেষ্ট পেপাৰত চাবা নহয় এমসিকিউ বিলাক কেনেকৈ আহিছে যোৱা বাৰো ঠিক কৈ দুৱাৰ ধৰণে এমসিকিউ বিলাক আহিছে খালি মাত্ৰ প্ৰয়োজন তোমালোকে গৰত 2-3 বাৰ ৰিভিজন কৰাৰ হ'ব চোৱা এক নম্বৰত কি কৈছে sin a + b ইকুৱেল টু কিমান sin a + sin b হয় না চোৱা এতিয়া a আৰু b যিকোনো কোন কেইটা আছিল শিকিছিলো যে 0 ডিগ্ৰী 30 45 60 90 ডিগ্ৰী এ তাৰ পৰা যোনটো পছন্দ হয় হেতু কোৱাচোন এটা কি কোনটো লবা 45 ডিগ্ৰী let এই কালি let a equal to কিমান 45 ডিগ্ৰী এতিয়া চোৱা এটো 45 ডিগ্ৰী ললে b equal to কিমান লবা b equal to যদি এতিয়া 30 ডিগ্ৰী লও তেতিয়া কিমান হৈ যাব 75 ডিগ্ৰী তো আমাৰ তাত নাই আছে জানো তানালে কাম কৰছো a কিমান ধৰি লও 30 ধৰো b equal to কিমান 60 ধৰো এতিয়া 90 ডিগ্ৰী আছে না নাই আমি যিমানখিনি পঢ়িছো হেখিনিৰ ভিতৰত আগত যোনবিলাক যেতিয়া পঢ়িবা তেতিয়া হেবিলাকৰ কোনৰ মাপু পাবা কিন্তু আমি কোনবিলাক পাইছো হে কেটা পাইছো 0 30 45 60 আৰু 90 পাইছো আমি এইখিনিৰ ভিতৰতে শিকিম হয় না চোৱা এতিয়া লেফট হ্যান্ড সাইডত এক নম্বৰৰ যোনটো দিছে লেফট হ্যান্ড সাইডত কি আছে sin a + b
সাইন এ মানে কিমান 30 ডিগ্ৰী বি মানে কিমান 60 ডিগ্ৰী কিমান হয় সাইন ইয়াত কিমান হৈ যাব 90 ডিগ্ৰী সাইন 90 ডিগ্ৰী মানে কিমান 1 হৈছে চাও ৰাইট হ্যান্ড সাইড হয় না নহয় ৰাইট হ্যান্ড সাইড কি আছে সাইন এ প্লাস কিমান সাইন বি লিখাবিলাক দেখা যায় কালি নাই তে কি কৰিম আৰু সাইন এ মানে কিমান ধৰিছিল 30 লিখি দিলো 30 প্লাস সাইন বি কিমান ধৰিছিল 60 বুলি ধৰিছিল সাইন 30 মানে কিমান আছিল 1/2 ইয়াত কিমান 1/2 এটো কিমান আছিল সাইন 60 ডিগ্ৰী √3/2 √3/2 ইয়াত কিমান হ'ব লহাগু 2 ইয়াত কিমান হৈ যাব 1 √3 বনিছে জানো রাইট হ্যান্ড লেফট হ্যান্ড সাইড আর রাইট হ্যান্ড সাইড বনিছে না তে এটো আমি কি কব পাৰো এই কথাটো এজুনটো স্টেটমেন্ট দিছে সত্য নহয় ইয়াৰ আৰু বিৰ মান এটো জুনটো পাম এটো সেম না পাম গতিকে এটো কি অসত্য মই ক্যান্সেল কৰি থও খালি মানে অসত্য হৈছে এতিয়া এইখিনি বুজি পাইছা না লিখি লবা লিখি ল পোস্ট কৰিছ দেই কালিৰ কাৰণে অলপ বেয়া দেখা গৈছে নে একবাৰ ভিডিও মাইক লগোৱা না এতিয়া নাই কালি 2 নম্বৰ কি কৈছে সাইন থিতাৰ মান বাঢ়ি যায় যদি থিতাৰ মান বাঢ়ে চাও আমি কি কোন পঢ়িছিল 0 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এখিনি শিকিছিল ফাৰ্স্টত কি সাইন থিতা কোৱা নাই জানো মানে কোনটোৰ মান কিমান থিতা এতিয়া চোৱা এতিয়া যে আমি যোনটো পঢ়িছিল সাইন থিতা সাইন 0 ডিগ্ৰী মানে কি আছিল 0 ইয়াত কিমান আছিল 1/2 ইয়াত কিমান আছিল 1/√2 ইয়াত কিমান আছিল √3/2 ইয়াত কিমান আছিল 1 চোৱা সাইন থিতাৰ কাৰণে থিতাৰ মান বাঢ়ি মানে 0 ৰ পৰা কোন কেটা বাঢ়ি গৈ আছে ডিগ্ৰী কোনৰ মাপ কেটা বাঢ়ি গৈ আছে না বাঢ়ি যোৱাৰ লগে লগে মান কেটা বাঢ়ি গৈ আছে না 0 0 ৰ পৰা 1/2 মানে কিমান 0.5 ডাঙৰ হয় না নহয় 1/2 এটো চাবা যেতিয়া হৰণ কৰিবা 1 ক √2 ৰে হৰণ কৰিবা √2 মান 9 ঠিকিছিলা কিমান আছিল 1 পইণ্ট সামথিং কিমান আছিল এনেকে আছিল হৰণ কৰিবা চাবা ইয়াতকে অলপ বেছি মান পাবা এই √3 মান ওলাই আকৌ 2 ৰে হৰণ কৰিবা যদি নহয় একবাৰ মোবাইলতে ক্যালকুলেটৰ মাৰি চাবা চাবা মান কেটা ডাঙৰ গৈ হৈ থাকিব লাষ্টত গৈ কিমান পালো 1 পালো তেনেহলে কি কৈছে এটো বাঢ়ি গৈ আছে না নাই তে থিতাৰ মান বাঢ়াৰ লগে cos সাইন থিতাৰ মান বাঢ়ি যায় যদি থিতাৰ মান বাঢ়ে তে থিতাৰ মান বাঢ়াৰ লগে লগে সাইন থিতাৰ মান বাঢ়ি গৈ আছে না নাই বাঢ়ি গৈ আছে তেনেহলে এটো কি সত্য হৈছে সোয়া সেকেন্ডটো কি কৈছে দেখা যায় জানো cos থিতা cos তে মান কেটা উল্টি আহে কি আহে 1 পিছত কিমান √3/2 পিছত কিমান 1/√2 আৰু কিমান 1/2 0 এতিয়া সেকেন্ড হৈছে cos থিতাৰ মান বাঢ়ি যায় যদি থিতাৰ মান বাঢ়ে কি হৈছে ইয়াত থিতাৰ মানটো বাঢ়িছে cos থিতাৰ মান এতিয়া 1 আছে লাহে লাহে কমি গৈ 0 আহিছে না নাই তেনেহলে স্টেটমেন্ট এটো কি অশুদ্ধ হৈছে পিছৰটো চাই লোৱা 4 নম্বৰটো এক ওয়াইট এটো 1 নম্বৰৰ কাৰণে 2 নম্বৰৰ কাৰণে গল এটো 3 নম্বৰ স্টেটমেন্ট 4 নম্বৰ স্টেটমেন্টটো চোৱা থিতা আর সকলো মানৰ বাবে sin থিতা = cos থিতা হয় জানো চোৱা sin থিতা = cos থিতা কি আছিল sin থিতা আৰু cos থিতা এটা অকল 45 ৰ কাৰণে সমান হয় না নহয় 45 ৰ কাৰণে কিমান 1/√2 cos ৰ কিমান 1/√2 ইয়াত কি কৈছে সকলো মানৰ বাবে কৈছে না নাই তে সকলো মানৰ বাবে কৈছে সকলো মানৰ বাবে তো সমান নহয় তেনেহলে স্টেটমেন্ট কি অশুদ্ধ এটো এতিয়া যোৱাবাৰ এমসিকিউত কি আহিছিল sin থিতা = cos থিতা হ'ব যেতিয়া থিতাৰ মান কিমান ডিগ্ৰী চোৱা sin থিতা = cos থিতা থিতাৰ মান কিমান 45 যেতিয়া 45 হ'ব তেতিয়া দুটা সমান হয় টেবুল মনত আছে আৰু এনেকৈ তোমাৰ tan থিতা = cot থিতা tan 45 আৰু cot 45 হয় না নহয় সমান হয় না নহয় কিমান হয় আৰু বাকি যোন কেটা আছে গুটে কেটা এনেকে চাবা টেবুলটো মনত ৰাখিলে হৈ যাব হ'ব না নাই এতিয়া চোৱা হেৰি 5 নম্বৰটো গতিকে এই স্টেটমেন্টটো কি ভুল
এতিয়া 5 নম্বৰটো যদি আমি চাওঁ 5 নম্বৰটো কি আছে এংগল এ ইকুৱেল টু 0 ডিগ্ৰীৰ বাবে কট এ সংজ্ঞাবদ্ধ নহয় এতিয়া টেবুলটো মনত পেলোৱাচোন কট 0 ডিগ্ৰী ইকুৱেল টু কি আছিলে সংজ্ঞাবদ্ধ নহয় আছিল নে নাই চোৱা টেবুলটো চোৱা ভালকে মান আছিল জানো তাৰ কোনো যদি একো মান নাই তেনেহলে এই স্টেটমেন্ট যোনটো কৈছে সত্য সত্য তেনে সংজ্ঞাবদ্ধ নহয় এটো কি হ'ব সত্য হ'ব বুজি পাইছা তা বুজি পাইছা যদি কি কৰি দিবা বাস আজিলৈ থাকক